বিশ্ববৰেণ্য এই মহাপ্ৰয়াণ কৰা জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অৱধাৰিতভাৱে এক প্ৰয়াস অব্যাহত ৰাখিছোঁ আৰু এই প্ৰয়াসৰ অংশস্বৰূপে আজি জন্মদিনৰ লগত সংগতি ৰাখি আজি 17 নৱেম্বৰ তাৰিখে তেখেতৰ ন্যায় প্ৰদানৰ দাবীত আমি গণস্বাক্ষৰ কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ বিচাৰিছোঁ আৰু এই গণস্বাক্ষৰ কাৰ্যসূচীৰ জৰিয়তে অসম বিদ্বেষী সকলো শক্তিক আমি সকীয়াই দিব বিচাৰিছোঁ যে এনেধৰণৰ শক্তিয়ে যাতে ভৱিষ্যতৰ দিনত অসমৰ এনেধৰণৰ সন্তানক যাতে মুখিমূৰ কৰাৰ প্ৰয়াস নকৰে আৰু অসমৰ প্ৰতিটো শক্তিক আমি আহ্বান জনাইছোঁ যাতে জুবিন গাৰ্গৰ ন্যায় প্ৰদান কৰি বিশ্বক এক বাৰ্তা দিয়ে যাতে আমি অসমীয়া এক হৈ আছোঁ আৰু ভৱিষ্যতৰ দিনলৈ থাকিম। জুবিন গাৰ্গ আমাৰ প্ৰাণৰ প্ৰাণ, বিশ্ববৰেণ্য মহানায়ক আৰু তেখেতৰ স্মৃতি চিৰজীৱনে কৰাৰ আমি এই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ আমি তীব্ৰভাৱে গৰিহণা দিছোঁ। আমি চৰকাৰক আহ্বান জনাইছোঁ যে অহা এমাহৰ ভিতৰতে জুবিন গাৰ্গৰ ন্যায় যাতে তেওঁলোকে দি আমাৰ অসমবাসী ৰাইজক তেওঁলোকে যাতে আমাৰ দাবী পালন কৰে আৰু আমি লগতে আহ্বান জনাইছোঁ যে হত্যাকাৰীক কঠোৰতকৈ কঠোৰতম শাস্তি প্ৰদান কৰে, কোনো যাতে আইনৰ সুৰুঙাৰে হত্যাকাৰী সাৰি যাব নোৱাৰে তাৰ বাবে আমি আহ্বান জনাইছোঁ। আমি SIDৰ তদন্তত কোনো কাৰণত সন্তুষ্ট হ'ব বিচৰা নাই, কাৰণ SIDয়ে শ্যামকানু মহন্তৰ ঘৰত তলা লগাইছিলে যদিও শ্যামকানু মহন্তৰ পৰিবাৰে গৈ সেই ঘৰতে আকৌ থকা মেলা কৰিব পাৰিছে। গতিকে আমি চৰকাৰক আহ্বান জনাইছোঁ যে তেওঁলোকে খুব সোনকালে তীব্ৰতাৰে আমি দাবী জনাইছোঁ তেওঁলোকে যাতে CIDক তদন্ত কৰি আমাৰ জুবিন গাৰ্গক সোনকালে ন্যায় দিয়াৰ ব্যৱস্থা কৰে। যদি তেওঁলোকে এমাহৰ ভিতৰতে তেওঁলোকে ন্যায় নিদিয়ে তেতিয়াহ'লে আমি সকলো মহিলা সংগঠন আৰু অসমবাসী ৰাইজে একেলগে